অন্দরে জীব তুলার মন্ত্র অহোরাত্রি মাতে হে হে আজি মান ফুল প্রভাতে প্রভাতে জ্যোতি ককায় দেব মোগলৰ ৰণত দৌৰি আহি তেতিয়া এন্ধাৰবালিৰ কাষ পাইছেহি তিৰকপে গাত জ্বৰ লৈ লাচিত বৰফুকন ডাঙৰীয়া নৰিয়া দেহাৰে নাৱত উঠিল নাৱৰীয়াবিলাকক নাও মোগলৰ ফালে এৰি দিবলৈ বৰফুকনে আদেশ কৰিলে পাৰৰ অসমীয়া কাৰী পাইক শিলৈদাৰ সকলৰ ফালে চাই বৰফুকনে চিঞৰি চিঞৰি কবলৈ ধৰিলে স্বৰ্গদেৱে মোক গুৱাহাটী মোগলৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ পঠিয়াইছিল মই স্বৰ্গদেৱৰ ওচৰত হেংদাং চুই শপত খাইছিলো যে মোৰ দেহাত জীউ থকালৈকে মই কেতিয়াও গুৱাহাটী মোগলৰ হাতত পৰিবলৈ নিদিম আপোনালোক যাওক গৈ স্বৰ্গদেৱৰ আগত কওকগৈ যে লাচিতে তাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে মোগলে লাচিতক ধৰি লৈ গ'ল বৰফুকনৰ কথা শুনি কনকৰ খন্দিমিনালৈ আৰু কোনেও অপেক্ষা নকৰিলে পাৰৰ অসমীয়াৰ বৰটোপ গৰজি উঠিল হেজাৰে বিজাৰে অসমীয়া যুঁজাৰু নাও মোগলক ভেটিবলৈ লুইতৰ বুকলৈ আগুৱাল গ'ল লুইতৰ বুকত অসমীয়া আৰু মোগলৰ এখন তয়াময়া ৰণ লাগিল মোগলৰ তেজেৰে লুইতৰ বগা পানীয়ে তাৰ বৰণ সলালে সেন্তুৰ দৰে আহি
চাতুৰ দৰে মুখ লৈ মোগল সেনাপতি ৰামসিংহ দিল্লীলৈ উভতি কি হৈছে আকৌ ভাং খুৱাই হাতীয়ে দি বলিয়া হাতীয়ে গাঁও থানমান কৰিলে গাঁও ভাঙি জুৰুলা কৰিলে কিবা এটা প্ৰতিকাৰ কৰা গোহাঁই ইমান মাৰিব তেনে কৰিব নোৱাৰে ৰ'ব সকলোৱে একেলগে চিঞৰিলে কি হৈছে মই বুজিম কেনেকে ভৰত কি হৈছে কি আজিও পিয়লিয়ে বালক দাসক ভাং খুৱাই এৰি দিছে আজি গোহাঁইজক কৈ যায় কিবা এটা মীমাংসা কৰা লাগে বৰফুকনক লাগে বৰফুকন ঘৰত নাই কলৈ গৈছে তোমাক কি কলৈ গৈছে মোৰ সকাম আছে টিকেট কলৈ গৈছে জানিবলৈ যদি টিকেট ওচৰ কৰিবলৈ গৈছে তেন্তে টিকেট অহালৈকে আমি ৰৈ থাকিম সাজলৈ গৈছে আহিব কালি নাইতো পৰহি হালতো যোৱা 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 চোতালৰ পৰা আহিছে দেউতাই ফোনে কৈ মই একেষাৰ কথা কৈ যাম আইছো তোৰ লগত কথা কবি ইমান চাউতৰ কিবা ঠিক পেলাম কি কৈছ ইমান অকমান নদী কিনাৰত ফুৰিব গৈছে নদীও বাপা লৈ গৈছে মই সকলো বুজিছো হাতী নহয় যেনিবা এইটো ভাৱ পুহিছো মোৰ লগত দেখা কৰিব খোজা মানুহজনক চৰা ঘৰলৈ মাতি আন যা মাতি আন কি হল কি কৰিবলৈ কৈছে আছি দেউতাই আপোনাক আহিছো দেউতা মাতিছে
এখন পাৰি দিবি যা। নাই নবহ যদি আইচি দেউতাই আমনি নাপায় তেন্তে থৈ থৈ মই বিয়াখনত কথা কৈ যামগৈ। কবলৈ ক আপুনি কি কব খুজিছে? আইচি দেউতাই কবলৈ কৈছে। হতশ্রী যখন ইচ্ছা ভোক লাগি মোর আমি সহিছো কিন্তু নেদেখা যেনে নহয়। কি হয় গোন্ধর নাকি সেইটো? মাঝি বাবা রব বরফির এখন পাড়ি দিছে, এটা জানি পেলাও। দেশত দুর্ভিক্ষ মারি মরক হয়, দেশৰ দাদাঙৰে সকলৰ গাত তাৰ বাহ নালাগে আইছো দেউতা। সেই হতভগীয়াবিলাকৰ ওপৰে দিয়ে সি বলি যায়। সিহঁতৰ দুখ হোৱাৰ আধাৰ আৰু বেছি। আজি 2 বছৰ দেশত আকাশ শুকান পথাৰ নলকা হৈ পৰি আছে, তথাপি সিহঁতে নিজৰ তিৰোতাৰ হাতৰ কাণৰ লাম লিকতি বেছি এহাতেৰে চকু পানী টুকি আন হাতে ৰাজপথ পঠায়। সিহঁতে আপোনালোকৰ পৰা কোনো উপকাৰ নিবিচাৰে আইছো দেউতা। সেই হতভগীয়াবিলাকে অতদিনে মাত্ৰ এই ফেৰাই বুজি পাইছে যে সেই উপকাৰৰ মাজতেই আপোনালোকে কৌশলেৰে লুকুৱাই ৰাখিছে সিহঁতৰ প্ৰতি চৰমতম অপকাৰ। কৰজোৰে সিহঁতে আপোনালোকৰ ওচৰত এই ফেৰাই মাত্ৰ উপকাৰ বিচাৰে আইছো দেউতা। যেন অনাহকত সিহঁতৰ ওপৰত আপোনালোকে উৎপীড়ন নকৰে, অত্যাচাৰ নকৰে। আনকৈ হাতি এৰি দি আপোনাৰ ল'ৰাই নিৰীহ ৰাইজৰ জীৱন লৈ যি ধূলা খেলা খেলিছে তাক চালে কঠিন শিলো হয়তো কমি যাব। অত্যাচাৰে যেতিয়া সীমা অতিক্ৰম কৰে পাপৰ প্ৰায়চিত্ত তাৰ কাষ চাপি আহে। মানুহ নহয় আইছো দেউতা, সিহঁত আপোনাৰ ঘৰৰ ঘৰচীয়া জন্তুৰ দৰেই নিৰীহ কিছুমান জীৱ। শৰীৰে মোহাৰি গলেও সিহঁতে প্ৰতিবাদ কৰিব নোৱাৰে, মাথো ভাবে সি সিহঁতৰ পূৰ্ব জন্মৰ কৰ্মফল। আপুনি মাতৃ, আপোনাৰ হৃদয় কেতিয়াও কঠিন হ'ব নোৱাৰে। খাবলৈ নাপায় শুকাই যোৱা সিহঁতৰ সেই ল'ৰা ছোৱালীক দেখা পালে আপোনাৰ নিশ্চয় কুতৌ হ'ব। সিহঁত বৰ দুৰ্গবলী আইছো দেউতা। সিহঁতে তেজত পানী কৰি কপালৰ ঘাম মাটিত পেলাই গোটেই দিনটো খাটি মাত্ৰ আধাপেটীয়াকৈ এসাঁজ খায়। আপুনি ল'ৰাৰ মাক ৰাইজৰ সা সপনি মাত্ৰ বুটলি ফুৰিবলৈ মাজু পাক এৰি নিদিব। তেওঁৰ চলন ফুৰণৰ প্ৰতি চকু দিয়ক। এই মোৰ আপোনাৰ ওচৰত মিনতি, শিক্ষা। লাজ নালাগে নে? বেজাৰ নালাগে নে? নিৰ্ভক্ত কৰবাৰ দিনটো লগতে মুখত বনৰীয়া ল'ৰা লৈ গাঁৱৰ গাঁৱৰ উদ্ভণ্ডালি কৰি ফুৰি মানুহৰ খাওঁ পাতি খোৱা মূৰত লৈ ঘৰ সোমাবি। যদি এইজনে উৎপাত কৰি থাকা তহঁতেও থাকে এখন ঘৰত। মই যাওঁ, গুচি যাম, কৰবাত মৰিমগে। কৰজোৰে সিহঁতে আপোনালোকৰ ওচৰত এই ফেৰাই উপকাৰ বিচাৰে আইছো দেউতা। যেন অনাহকত আপোনালোকে সিহঁতৰ ওপৰত উৎপীড়ন নকৰে, অত্যাচাৰ নকৰে।
মাথো চকু পানী বান্ধো কাটিৰে কাপোৰে জগতখন জুৰিলে তথাপি কাটিৰ গাউদি ডাঙৰীয়াই দেশকে ঠগিলে কৰিনো কল্পনা বুদ্ধি পূজাই গুৰি দিলে কি বুকি ঘৰিয়াল পঠিয়াই ঘূৰিলে মাছে অসমীৰ মুখতে হাঁহি নাইকিয়া মাথো চকু পানী মছে চাবৰিয়া গাখীৰত মোলান পৰিলে কুণ্ডা কল মৰহি চম্পা কল মৰহি গ'ল খেনুৱে সোণৰে সিংহাসন সাজিছে খেনুৱে ভোকতে খেনুৱে শোকতে ৰ'ল ঐৰাবত গোসাঁইকে মুদলীয়া কৰি খেদিলা ৰাইজৰ পালে বলিয়া হাতীকো বলাব পাৰিব ৰাইজে গোট হ'লে ডাঙৰীয়া কাবুকৈ মাতিছো ৰাইজৰ বিলৈখন চোৱা ৰাইজৰ বলতে তুমি বৰ পিয়াসা কিলে পাহৰি জুমা লুইতক ভেটা দি কিমান দিন ৰাখিবা ভেটাকো চেৰাই বব কোনোবা কানি কলিয়া এলান্ধু ধুমুহাই সামৰি থব তক ভেটা দি কিমান দিন ৰাখিবা ভেটাকো চেৰাই বব কোনোবা কাহানি কলিয়া এলান্ধু ধুমুহাই সামৰি থব ধুমুহাই সামৰি ধুমুহাই সামৰি ধুমুহাই সামৰি থব সামৰি থব লুইতক ভেটিব কোনে লুইতক ভেটিব কোনে লুইতক ভেটিব কোনে লুইতক ভেটিব কোনে নাজির বাপা নাজির বাপা এই লাঠি ভোগত রাখি মই শপথ খাইছো মাদুর দাতা যেবিলাকে আজি আপনার চকুর পানি ওলাইছে ইয়াদ আপনার চকুর পানিরে বাদ নিরাখা করিম আইসু দেউতাই গা তিয়াবলৈ মাতিছে আইসু দেউতাই গা তিয়াবলৈ মাতিছে
আজি গোটাই দিন তোর মাঝি বাবা গা ধোয়া নাই, ভাত খোয়া নাই। হয়েছে না বল? হয়েছে। বল তালুকদার খোয়াই দিও। কি হল? আকল ভাঙ খোয়া এড়িয়ে দিছ। বাবার কাছে খুলে দিছ। গন্ডার হাতে খুলে দিছ। খুলে দিছ। হাতিয়ে গচকিলে ঈশ্বর আছে তাপর ফল। এখন কার ছবি গোহাঁই শ্রীমন্ত শঙ্কর প্রভু। হাতিয়ে গচকিলে আমার ঘর কাছে দিনে ৰাতিয়ে ৰাইজৰ সাও সপনি তাৰ মূৰৰ ওপৰত পৰিছে। তাৰ মনলৈ সুখ আজি দুপৰীয়া ক'তে? মইতো তোমাক খাও দিয়া নাই পিয়লি। সেই যে কৈছিল অত্যাচাৰীৰ অত্যাচাৰে যেতিয়া সীমা অতিক্ৰম কৰে পাপৰ প্ৰায়চিত্ত তাৰ কাষ চাপি আহে। বাহিৰ উপায় মোৰ পৰাচিত হলটো গোহাঁই দিয়ক। জুইত গলাই সোণ নিকা কৰে, ভাতখিনি গলেই কি হয় খাটি সোণ। আজি তুমি পোৱাই দুখে তোমাক নতুন মানুহ কৰি গঢ়ি তোলক পিয়লি। আপুনি মোৰ গুৰু, আপুনি মোক নতুন বাটৰ সন্ধান দিছে। আপুনি মোক দীক্ষা দিয়ক, মই আপোনাক গুৰু দক্ষিণা দিম। দক্ষিণা? দক্ষিণা
আর কি দক্ষিণা দিবা পিয়লি? একলব্য নিজের আঙুলি কাটি গুরু দক্ষিণা দিছিল, আজি তুমি যে দক্ষিণা দিছা সে তাৎকৈ কোনো অংশে কম নহয়। দীক্ষা দীক্ষা মই তোমাক দিম পিয়লি, কিন্তু আজি নহয়। উজনিত বুঢ়া গোহাঁই ভাতিৰ বৰফুকনৰ অৰি অসমৰ বুকত যি বিপাশ কৈ ফুক লৈছে, সি এদিন হয়তো ভূঁইকঁপৰ দৰে অসমৰ বুকু চিৰি বাহিৰ হ'ব। মই যেন দিব্য দৃষ্টিৰে দেখিবলৈ পাইছো আজি উপা, সেই ভূঁইকঁপত মোৰ সোণৰ অসম মৰিশালীত পৰিণত হ'ব।
নাওর কি হল? নাও ঘাটতে আছে, আমাৰ যাব হ'ল গোহাঁইদেউ। ও পদুমী, আমি কিমান দিনৰ মূৰত ৰংপুৰ পামগৈ গোহাঁইদেউ? তেৰে উজাই যাব লাগিব পদুমী, কিমান দিনত পামগৈ ঈশ্বৰেহে জানে। কোম্পানী বাহাদুৰে অৰ্জুনগুৰিত এখন মেলা পাতিছে, তাত সকলো ৰাইজ থোপ খাবলৈ কোম্পানী বাহাদুৰে গোহাৰি জনাইছে। শুনক ৰাইজ, কাইলৈ দুপৰীয়া কোম্পানী বাহাদুৰে অৰ্জুনগুৰিত এখন মেলা পাতিছে। শুনক ৰাইজ, কাইলৈ দুপৰীয়া কোম্পানী বাহাদুৰে অৰ্জুনগুৰিত এখন মেলা পাতিছে, তাত সকলো ৰাইজ থোপ খাবলৈ কোম্পানী বাহাদুৰে গোহাৰি জনাইছে। শুনক ৰাইজ, শুনক, কাইলৈ দুপৰীয়া কোম্পানী বাহাদুৰে অৰ্জুনগুৰিত এখন মেলা পাতিছে, তাত সকলো ৰাইজ থোপ খাবলৈ কোম্পানী বাহাদুৰে গোহাৰি জনাইছে। শুনক ৰাইজ, কাইলৈ দুপৰীয়া কোম্পানী বাহাদুৰে অৰ্জুনগুৰিত এখন মেলা পাতিছে, তাত সকলো ৰাইজ থোপ খাবলৈ কোম্পানী বাহাদুৰে গোহাৰি জনাইছে। মেলালৈ গাই গুটিয়াকে কাৰোবাক মাতিছেনে উদয় সিং? ডাঙৰীয়া সকলোকে মাতিছে, পৰ্বতীয়া ৰজাবিলাককো কটকী পথেই মাতিছে। হরনাথ দারোগা এতিয়া কোম্পানির হোহাত মাঝির বাপা, সে আজ খালি সাহেবের চালানো টানা টিঙর খানা হে খায়, মুখত খালি হিন্দি আর ইংরাজি কথা। হরনাথ দারোগার কপাল ফুলিছে উদয় সিং? পুরা ফুলি গেছে মাঝি বাপা, পুরা ফুলি গেছে। ফুলি বরগছর রকম রংপুর ছাটি ধরিছে। সাহেবে দিয়া গরুর চামড়ার বুট জোতা পেন্তুলেন পিঁধি দা ডাঙরিয়া সকলের ঘরের আগে দি যেরকম গিরাপ গিরাপ করে চলে, কি দেখিব। ডাঙরি সকলে এখন নকনি উদয় সিং? একদম কিছু নকয় মাঝি বাপা। সিহঁতৰ আগত হরনাথ আজিকালি আমার রজা রকম হয়েছে, তার লগত দা ডাঙরিয়া সকলে যি রকম হ্যান্ডশেক দিয়ে কি দেখিব। সেইটো আকৌ কি উদয় সিং? ময়ও ঠিক না জানে মাঝি বাপা। দেখা পেলি বাঁদর রকম হলো হলো করি এটা এটার হাতত ধরি জোগারে, সেইটো বলে কিবা ইংরাজি হ্যান্ডশেক। পৰুৱাৰ পাখি গজে মৰি বলে আমার আকাশত হরনাথ এতিয়া ভোটা তরা মাঝি বাপা। ভোটা তৰা পপিয়া তৰাৰ দৰে খহি পৰিব উদয় সিং। মাঝি বাপা মই যাম উদয় সিং কলই অৰ্জুনগুৰি মেলালে। আমাক রাইজে খরিয়া করিছে, আপনি তালৈ গলে গণ্ডগোল হব পারে। হওক, তথাপি মই যাম। সঁচা, অসমৰ কিছুমানে বাঘৰ পোৱালি নিজৰ চিন পাহৰি শিয়ালৰ পৰিচয় দিছে। ৰঙাটনিক মই এই কথাই বুজাব খোজো উদয় সিং যে অসমৰ সাতনপুৰী শিয়াত বাঘৰ পোৱালি বাঘ হৈ আছে। চংহে সলনি হয়, বাঘ সলনি নহয়। বাঘ বাঘেই। এই মাজু দেউতা কলে গ'ল? হরনাথ দারোগাক হারাম বানাব গৈছে। তোৰ মূৰ বনাব গৈছে। পিছে কেইছিলিম টানিলি? কত খাবি রে রং দই, বড় দেবতার লগে লগে সব চলি গৈছে। তোক আইসু দেউতা মাতিছে। রং দই শুন শুন, একটা নতুন গীত গাম শুন। तुहरी सूरती जैसे लिछुआ को परो तैसे केसो होवे काली नाग नगरे धनिया। ধনিয়া নহয়, ধনিয়া নহয়, জালুক জালুক। বুটিবাৰ হনি কুবত থুতৰি চিঙিম বুঢ়ী মাৰে, বুটিবাৰ হনি কুবত থুতৰি চিঙিম তু। अरे वाह 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 रे रंग दई, वाह वाह। বা 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 রে রং দে বা। কি হবা কি হবা? ভুলুকা বা নে জাতিব নে মকাল বা নে চেরাইর বা? सराय सराय सिरिया, मैं बन के सिरिया। হত সিরি হুয়া। अरे रंग दई तो खान करेले तो एमान दुनिया देखाय रे रंग दई। তোর মুখ দেখায় এগালে ফিগলে পর ভূত দোত সিংহর ডটর হতি। হেৰি শুনকচোন,
বৰফুকনৰ ঘৰলৈ কোনফালে যাব লাগিব? আপোনালোক ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ ফালৰ মানুহ। এৰা সেয়েহে এইফালে পোনাই গৈ বাওঁফালৰ বাটৰে ঘূৰিব। এৰাপৰাৰ ঘৰ কোনটো বুলি মানুহক সুধিলেই দেখুৱাই দিব। লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমারে ময়না হালিছে জালিছে কালি দুপৰৰ ভাতে আমাৰে ময়না শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীতে বগৰী পকি সৰি যাব ময়নাই বুটলি খাবয়ে। তুমিতো সকলো জানা গাম, পবিত্ৰ ইন্দ্ৰবংশী স্বৰ্গদেউসকলৰ কাৰেঙৰ টোপত আজি উৰি বিদেশী ৰঙাতুনিৰে পখৰা চিতৰা নিচান। সিহঁতৰ জোতাৰ খচকতে সাতাম পুৰুষীয়া স্বৰ্গদেউসকলৰ সিংহাসনৰ থাপনা আজি চোৱা হ'ল। তোমালোকোতো অসমৰে মানুহ। অতীজৰ পৰা স্বৰ্গদেউসকলৰ লগতে মিতিৰালি পাতি বৃহৎ অসমে গঢ়ি তুলিছিলে। বিদেশীৰ এই অত্যাচাৰ, এই অনাচাৰে তোমালোকৰ বুকতো নুখুন্দিয়াই নে গাম? কথাটো হলে সঁচা কৈছো ফুকনৰ পো। পিছে চাহেবৰ লগতনো উদা হাতেৰে কেনেকে যুঁজিবি, কেনেকে খেদিবি? ঘৰত আছেনে? ঘৰত কোন আছে? কোন আপোনালোক? ক'ৰ পৰা আহিছে? পিয়লি উদয় সিং, চাকি দিয়ক, চাকি চাকি। কোন আপোনালোক? কোন আপোনালোক? পিয়লি গোহাই দিয়ক, গোহাই দিয়ক, গোহাই দিয়ক, পিয়লি পিয়লি গোহাই দিয়ক, গোহাই দিয়ক, গোহাই দিয়ক। কি চাইছ, কি চাইছ উদয় সিং? পানী আন, পিৰাই ভোজবলৈ চৰি আন। আপোনাক ক'ত থম, ক'ত বহোঁ, কি খুৱাম, কিহেৰে পুজিম? মই যে আজি এঘৰীয়া গোহাই দিওঁ, মই এঘৰীয়া। মুক্তিত নিষ্পৃহ জিতু সেহি ভকত কনমু ৰসময় মাগো ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ভজো হেন দেৱ যদুপতি। আছে দেউতা, গোহাই দেওয়া আছে। কোন গোহাই ৰ? কামৰূপৰ গন্ধৰ গোহাই। কালি তোর সঙ্গে নাই নাকি? তোর গধূলি সাক্ষাৎ নাৰায়ণৰ দৰে আপুনি মোৰ ঘৰত ওলালে গোহাই দিওঁ। ঈশ্বৰে মোৰ অন্তৰৰ কাকুতি শুনিছে। আজি গোটেই দিন মই আপোনাৰ কথাকেই ভাবিছো। আপোনাক পাবৰ কাৰণে মোৰ প্ৰাণে আকুলি বিকুলি কৰিছে। মই ঘনীয়া, মই এঘৰীয়া, অসহায়, তথাপি মুক্তিৰ বাট বিচাৰি মই ঘূৰি ফুৰিছো। এই বাটৰ সন্ধান আপুনি মোকে দিয়ক গোহাই দিয়ক। বাটৰ সন্ধান মই তোমাক দিম পিয়লি।
এদিন মোৰ ঘৰত মোৰ ওচৰত তুমি দীক্ষা বিচাৰিছিলা বাটৰ সন্ধান। সেই বাটৰ সন্ধান আজি মই তোমাক দিম গোহাঁইদেউ। কিন্তু সেই বাট ফুলে জেঙে আবৰা পিয়লি। হওক হওক গোহাঁইদেউ। শুনা, সেই বাটেৰে আজিৰ পৰাই মই বাট বুলিব খোজো। মই কি কৰিব লাগিব আদেশ কৰক গোহাঁইদেউ। জিউৰাম দুলীয়া বৰুৱা দিহিঙীয়া, দেওধৰ দিহিঙীয়া, দেওধৰ দিহিঙীয়া, হৰনাথ ধনুধৰ, ইহঁত এতিয়া ৰংপুৰত আছেনে নাই জানা? আছে গোহাঁইদেউ। বেছ, আজি ৰাতি ৰজা মৈদামত লগ ধৰিবলৈ মই জিউৰামলৈ এখন পত্ৰ দিম। এজন বিশ্বাসী মানুহ দিব লাগিব। তোমাৰ ইয়াত লিখিবলৈ কাকত কাপ আছে কি? মই আনি দিওঁ গোহাঁইদেউ। বৰুৱা ডাঙৰীয়া ঘৰত আছেনি? ঘৰত কোন আছে? কি লাগে? কল্যাণ বৰেকু, মই ৰংপুৰ নগৰ পালোহি। জটিল বিষয়ৰ মীমাংসা কৰিবলৈ তুমি দেওৰাম, হৰনাথ ধনুধৰ আদি সকলোকে মোক ৰজা মৈদামত লগ ধৰিবলৈ খবৰ দিবা। আজি দুপৰ নিশা। আজি দুপৰ নিশা। বৰুৱা দেখোন। গোহাঁইদেউ আহিছে। কোন গোহাঁইদেউ? গন্ধৰ গোহাঁই আহিছে। কোন তেখেত? এইখন পঢ়া। আজি দুপৰ নিশা, আজি দুপৰ নিশা, আজি দুপৰ নিশা। পদুমী, তুমি তুমি আকৌ কিয় আহিলে? সেনেকৈ আপোনাৰ বাটৰ কাইন গুচাবলৈ। বহা 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 সকল। ভাল নহয় তোমালোকৰ? দেওৰাম, আপুনি কেতিয়া আহিলে গোহাঁইদেউ? মই আজি আহিলো। আপোনাৰ ভাল নহয়? ভাল ভাল ভাল। বহা বহা তোমালোক। এটা গুৰুতৰ প্ৰশ্নৰ মীমাংসাৰ কাৰণে এই মাজনিশা তোমালোকক ৰজা মৈদামলৈ মাতি আনিছো। প্ৰথমে মই তোমালোকক এটা কথা কওঁ যে ৰঙাটুনিয়ে আমাৰ দেশ নদন বদন কৰিবলৈ অহা নাই। এটি প্ৰশ্নৰ মীমাংসা মই তোমালোকৰ ওচৰত বিচাৰো যে যি 20 গছৰ গুটি, যি 20 গছৰ গুটি বিদেশীয়ে আমাৰ দেশত সিঁচিছে, সেই পুলি, সেই 20 গছৰ পুলি বৰগছ হোৱাৰ আগতেই শিপাৰ সৈতে উভালি পেলাবা নে তাক দুপত দুপে ডালে পাতে গোটেই অসম ছাতি পেলাবলৈ এৰি দিবা? সোণ চেকুৰীয়া সোণৰ অসমক বকৰাণী কৰি ধনে জনে নদন বদন মৰাইক মৰি খালি কৰি গুম সাপ গল। কিন্তু দেশত থিতাপি ললে ফেটি সাপে। ভাইৰ ভাইৰ মাজত খৰিয়াল লগাই দেশৰ পিছত দেশৰ বুকত অন্তৰ বিপ্লৱৰ অগ্নি জ্বলাই ইহঁতে বানপানীৰ দৰে দেশৰ পিছত দেশ গ্ৰাস কৰি আগুৱাই যায়। এটি প্ৰশ্নৰ সমাধান আজি মই তোমালোকৰ ওচৰত বিচাৰো যে যি বিষাক্ত বানপানীৰ বানে ফেনে ফুটকাৰে গোটেই অসম গ্ৰাস কৰিবলৈ গৰজি আহিছে, তাক ৰুটিবলৈ, তাক ভেটিবলৈ যদি নোৱাৰি সেই বিষাক্ত বানপানীত খেৰ কুটাৰ দৰে উঠি যাবলৈ তোমালোক মোৰ লগত সাজু আছা নে নাই?
আজি আছো গোহাজৰ পিয়লি পিয়লি আনন্দৰ ঘৰত পিয়লি গোহাজৰ আদেশ আখৰে আখৰে পালন কৰিবলৈ আমি সাজু আছো কিন্তু তাৰ পূৰ্বে গোহাজৰ ওচৰত মোৰ এটি নিবেদন আছে আজিৰ এই আলোচনাৰ ভিতৰলৈ পিয়লিক কোনে মাতে মই মাতিছো বৰুৱা সঁচা কথা কওঁ গোহাজৰ পিয়লিক লৈ আমি এই বাটেৰে আগবাঢ়িবলৈ সাহস কৰিব নোৱাৰো সঁচা কথা কৈছে বৰুৱাই আপোনালোকে মোক অবিশ্বাস কৰে ভাল কথা কৈছে ফুকন আমি ইমান সোনকালে পাহৰি যোৱা নাই আপুনি কাৰ ঘৰৰ ল'ৰা মই ৰঙাচিলা দুৱৰাই ঘৰৰ ল'ৰা কিন্তু আপোনাৰ বাপেক বৰুৱা মান অনা বদন বৰফুকন তেখেতে বিচাৰিছিল জুইৰে জুই নুমুৱাবলৈ তেখেতৰ উদ্দেশ্য আছিল সৎ উদ্দেশ্য সাধনৰ পথ আছিল ভুল তেখেতে যি ভুল কৰি গ'ল তাক মই শুধৰাব খোজো মই পৰা মই ধুনীয়া আপোনালোকৰ সহায় নাপালে আপোনালোকৰ সহানুভূতি নাপালে দেউতাৰ সেই কলংক মই কেনেকৈ মুচিম ঈশ্বৰে জানে আজি মোৰ অন্তৰতে কিহৰ জুই জ্বলিছে মই কি কৰো মই নিৰুপায় কি প্ৰমাণ পালে আপোনাসকলে মোক বিশ্বাস কৰিব কি প্ৰমাণ পালে মাননৰ পুতেকক আপোনাসকলে বিশ্বাস নকৰিব পাৰে কিন্তু ৰঙাচিলা দুৱৰা বংশৰ এই তেজক আপোনাসকলে বিশ্বাস কৰক এই তেজৰে মই লিখি দি যাওঁ যে পিয়লিয়ে কেতিয়াও বিশ্বাসঘাতকতা নকৰে এই তেজেৰে মোক দুৱৰা বংশৰ কলংক মোচন কৰিবৰ কাৰণে আপোনাসকলে মোক এটা সুযোগী দিয়ক মই আপোনাসকলৰ ওচৰত আঁঠু কাঢ়ি ভৰিত ভৰিত তাক পুতি কৰি দিয়ে পিয়লি পিয়লি
राम खुदा में दाके ओ तेरी लो देखो उठिया अखिल बोल नंद गेल बाथा गोवाल गोइल पाल हुरो विसारिते लागे ओइ उठरे কালে মেলিও বথা ও হেনবেলাৱে ধেনু কয় মাধৱ মাই ও কিনু তাপ খাইলা ত্রিজগতপতি হরি ত্রিজগতপতি হরি রাখবা গেলি বহা এই ৰজা মৈদামৰ এই জৰিগছজোপাৰ ওচৰৰ পৰা এই সুৰুংটো খান্দিবা ইয়ালৈকে এই ইয়াৰ মুখ ওলাবগৈ তলাতলিত এই দেখিছা নহয় তলাতলি এই 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 ৰজা মৈদাম বুজিছা বুজিছো বাইদেউ বাৰু এই জিউৰাম ধনুধৰহঁতকে নহয় সিহঁত তোমালে ৰজা মৈদামতে অপেক্ষা কৰি আছে তুমি কিন্তু খুব সাৱধান আপুনি চিন্তা নকৰিব গোহাঁইদেউ গোহাঁইদেউ মই কি কৰিম গোহাঁইদেউ তই আকৌ কি কৰি পদুমী মোক তেনেহ'লে ৰংপুৰলৈ আনিছে কিয় এইবিলাক বৰ টান কাম পদুমী তিৰোতা মানুহ ইয়াৰ মাজত নোসোমোৱাই ভাল আপুনি নিজৰ কথাকে সলাইছে গোহাঁইদেউ কি কথা পদুমী আপুনি দেখোন নিজেই কয় যি দেশত জয়মতী মূলা গাভৰু কুৰংগনয়নী সতীবেলাই জন্ম লৈছে সেই দেশৰ নাৰী শক্তি পুৰুষতকৈ কোনো অংশেই কম নহয় তোক মই এটা কাম দিব পাৰো পদুমী যদি তই কৰিও পাৰ কি কাম গোহাঁইদেউ হৰনাথ দাৰুকা এতিয়া কোম্পানীৰ সোহাত তই যদি লিগিৰি স্বৰূপে তাৰ ঘৰত সোমাব পাৰ তেন্তে হয়তো বহুত গোপন কথাই আমি তোৰ পৰা জানিব পাৰিম He should be jailed. He should be jailed. মানে
তাৰ ফাটেক হোৱা উচিত। He should be fined. মানে তাৰ জৰিমনা হোৱা উচিত। He should be hanged. He should be hanged. মানে তাৰ ফাঁসি হোৱা উচিত। ওয়াইন ওয়াইন মানে ফটিকা। ফাউল কাৰী কুকুৰা চৰাই আঞ্জা। Your most obedient servant মানে আপনার একান্ত বিশ্বাসী ভৃত্য। ইনক্রিমেন্ট ইনক্রিমেন্ট মানে বঢ়োৱা অৰ্থাৎ দৰমহা বঢ়োৱা। ইনক্রিমেন্ট ইনক্রিমেন্ট এই এপিনা ইয়ালে আহ ভিতৰলৈ আহ। বহ তাতে। নালাগে নালাগে তো চাব তাৰ ওপৰত দিব তাৰ ওপৰত দিব।
তহঁত ক'ৰ মানুহ হে কামৰূপৰ দেউতা কামৰূপৰ কোনখিনি হাজোৰ কি ধুনীয়া গাঁও পিছে নাচিব পাৰ নে নোৱাৰ হে নাই 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 লাজ কৰিছো কেলে লাজ কৰিছো কেলে কচোন ক নাচিব পাৰ পাৰ হে বৰ ভাল কথা বৰ ভাল কথা ক'ত শিকিলি হে হাজোত পূৰ্বৰ আমি হাজোৰ মানুহ দেউতা মোৰ বাইদেউ এই লাজ কৰিছো কেলে ক ক মোৰ বাইদেউ হাজোৰ মন্দিৰত নতি আছিল সন্ধিয়া আৰতিৰ সময়ত মই সদায় বাইদেউৰ লগত মন্দিৰত নাচো হাজোত সেই বছৰ গোটেইখনতে হাইজা বেমাৰ হৈছিল বাইদেউ সেই বেমাৰতে ঢুকাল আইতা দেউতা মোৰ মনত নপৰাতেই ঢুকাল ককাই ক'লে পদুমী ইয়াত থাকি আৰু কি কৰিবি বল গুৱাহাটীলৈ যাওঁগৈ হাজো এৰি আমি গুৱাহাটীলৈ গুচি আহিলোঁ সি আজি 8 বছৰ আগৰ কথা দেউতা এই শুন পদুমী তই মোৰ লগত আমাৰ কোম্পানীৰ চাহৰ বঙলালৈ গ'ল তেওঁলোকে নাচ গান বৰ ভাল পায় তই যদি চাহৰ মঞ্চত ৰং লগাব পাৰ তেনেহ'লে দেধাৰ টকা পাবি এইদৰে ঘৰে ঘৰে আৰু মাঙি ফুৰিব নালাগে বুজিছ যাবি হা যাবি হা ভয় লাগে দেউতা নাই 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 এই একো ভয় নকৰিবি একো ভয় নাই এই মই থাকিম নহয় তেওঁলোক তেনেধৰণৰ মানুহ নহয় বুজিছ হা যাবি হা যাম বৰ ভাল কথা হা মই ওলাই আহোঁ তই ৰবি হা এই তই একো ভয় নকৰিবি দেই হা কি কৰিব খুজিছে পদুমী
আজি পুৱা গোহাঁইদেৱে মোক কি কৈছিল জানো ককা? কি কৈছিল পদুমী? এইবিলাক বৰ টান কাম, ইয়াত তিৰোতা মানুহ নোসোমোৱাই ভাল। গোসাঁইদেৱে সঁচা কথাই কৈছিল পদুমী। কামো আকৌ মোক পিছে দিলে জানো ককা? কি কাম? বৰলৰ বাঁহত সোমাই কদৰ বাঁহৰ বাতৰি লোৱা। তোৰ এইবিলাক আওপকীয়া কথা মই বুজি নাপাওঁ পদুমী। তই বুঢ়া মানুহ, এইবিলাক কথা বুজি নাপাওঁ। গোহাঁইদেউক গৈ তই কবিগৈ পদুমীয়ে বৰলৰ লগত মিতিৰ পাতি কদৰ বাঁহৰ মৌৰ ঘৰা বিচাৰি গ'ল। Good afternoon, Daroga Babu. बहुत ভাল खबर आशीष अब to कौन चाली आशीष এই নাচ গান জানে হুজুৰ, এই ডান্স ন কৰ্ণেল চাহাবে সদায় কয়। तुम्हें डांसिंग में नाच जाने हैं बहुत ভাল আছে बहुत ভাল আছে আমি সব সব লোক का खबर দিব नाच হবো হ্যাঁ ঠিক আছে ঠিক আছে হুজুৰ কিবা ভাল খবৰৰ কথা কৈছিল নে? हाँ 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 बहुत ভাল खबर आसी बहुत ভাল खबर आसी हम लोग का नौका आई मीन गोला बारूद का नौका दिखो मुखा ही पाई কিহৰ মুখে তুমি হৰ্ণ ধৰি ঘৰলৈ যোৱা বুলি শুনি গোহাঁইদেৱে বৰ চিন্তা কৰি আছে। মই তেওঁক সকলো কমগৈ। তেওঁ ঘৰত নাই। নাই? কোনে গ'ল? ইয়াৰ তলত তলাতলে তুমি মোৰ লগে লগে আহি থাকা, সাৱধান কোনো সন্দেহ নকৰে। ৰ'ব, কোনো নেদেখাকৈ মই যাব পাৰিম মাজু দেউতা, কিন্তু আপুনি কোৱাৰ দৰে যদি কোনোবাই সন্দেহ কৰে। সন্দেহ 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 মই কৰিছোঁ জিউৰাম। কাজলী ছোৱালী তাই শৰণত দাৰোগাৰ মেৰ পাতত পৰি নাই 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 মই ইয়াৰ কাৰণে দায়ী জিউৰাম, মই ইয়াৰ কাৰণে দায়ী। শৰণত দাৰোগাৰ পৰা গোপনে বাতৰি আনিবলৈ মই তাক পঠিয়াইছোঁ। পাহৰি গৈছো মনত পৰিছে গোলাপ বাৰুদ কা নৌকা দিখৌ মুখ পাইছে। কিহৰ গোলা বাৰুদ? চাহাবৰ গোলাপ বাৰুদ দিখৌ মুখ পাইছেহি। চাহাবৰ গোলা বাৰুদ? তই ক'ত শুনিলি? চাহাবৰ মুখত, চাহাবৰ ছাউনীত। কিন্তু দিখৌ মুখ পালে কি কৰিব তুমি? লুট কৰিব। এন্দুৰৰ দৰে মাটিৰ গাঁতত সোমাই থাকিলে চাহাবক কেনেকৈ খেদিব গোহাঁইদেউ? আপোনাৰ এই তাহানিখনৰ জাঠি জোঙেৰে সিহঁতক খেদিব নোৱাৰিব, শুলেৰেহে শুল কাঢ়িব পাৰি। মোৰ ইংগিত পালেই
রসি পারলে কানিবা বুঝছো ইহঁতলে ভাল করে লক্ষ্য রাখি জাফিকারের বা পিয়লি ভাল বাইদেউ Yes, sir. Home look, company, come carry my say, and not to have time sitting idly. Very talky about nahi I say. Sure, but these Assamese people are not to be believed. Yet look, Bobby, the Burmese look ka hatai their piche, hama look, hey, these here the hatot, heri thibuna. They are mean. Home look, him and curse to carry, but means could this hatali. Oh, this is home look, huntiali. But they have forgotten all our very folly. Hamalukar, Babukar, Aharitai. We have let camels rescue them from Burmese. Hamaluk, I say, if they sauce and curry, who are beloved, to make them civilized. But how? विश्वास करें और not विश्वास करें it could fatality is not found with any information. Our arms and ammunition saluted. Our soldiers are faced with perilous uncertainty, and we are marking time helplessly. No, that can't be. Captain, yes sir, come immediately. The Gandhi Babu, the last Kharif, Grimtar Kharif. No mercy, come on, Huzur! Huzur! ठिकाने को कोई खबर पाइसे? पाइसे हुजूर? कौन पाइसे? Where? देखो कानो डाइनिंग हेबी काखत सेतो भरि खोज पाइसे हुजूर हे खोजर লগত পিলভুৰ পেঙৰ সব আছে আৰু মই ভিতৰকে বাটলি জানি পাইছো हुजूर যোৱা নিশা পিলভুৰ ঘৰত নাছিল Piale Fukan that name is scoundrel son of Baron the traitor হয় हुजूर আজি বহুত দিনৰ পৰা বটা খন্ডে কৰিলে Captain, yes sir, come immediately and that is Piale Fukan. Here go, Bob. Huzoor, come on, try this angle, quick. किंचित नहीं भय नाई बोलालो मुक्ति पथ यात्री हे के मरबो के मरबो रंगर तेजी रंगा राजकीय डांगरिया कोरुबारे आउ जपय अनुसारे किया याति कांदी बियो देखो माद्री बोलालो मुक्ति पथ यात्री हे ओहो देखो रंगे मरबो देखो रंगे मरबो बाधा बिघिनीर कण्टक थेली आमी ज्योतिर उजलाम देखरे मातृ पराधीन रात्रि ओलालो मुक्ति पथ यात्री हे ओहो देखो रंगे मरबो
দেখো রগে মরব বিকাল বক্ষ দাসে লিখা দপ দপ জলে হওয়া মুক্তি শিখা দপ দপ জলে হওয়া মুক্তি শিখা মুক্তি শিখা মুক্তি শিখা পতঙ্গ হই আমি পড়িম সহস্র কপিন তেজস্র তাকলিজা অজস্র আকিক দিয়াই মাতৃ আকিক দিয়াই মাতৃ ওলালো মুক্তি পথ যাত্রী হে হে ও হো দেখো রগে মরব ও হো দেখো রগে মরব দিয়া হেঙ্গান্ডক মহাস্ত্রী আগ বাড়িয়া হয় আজি আলোক ভাতৃ আগ বাড়িয়া হয় আজি আলোক ভাতৃ অসহায় আজি মাতৃ ওলালো মুক্তি পথ যাত্রী হে হে ও দেখো রগে মরব ও দেখো রগে মরব ও দেখো রগে মরব খোঁজ পাইছে সি সাহাবৰ স্বামীৰ জন্মত বহুতো পল্টন লৈ কুপাৰ চাহাব ডাইনী খাবিলে গৈছে ভুল কৰিছো কিন্তু আচৰিত ইমান ডাঙৰ ভুল কৰিলো কেনেকে গোহাঁইদেউ কাম কৰিলে জইন মাৰি কৰিব লাগে এই শিক্ষা পালো কিন্তু বৰ পালন কৰি ভবা চিন্তা কৰিব এতিয়া সময় ক'ত বলক বলক কিন্তু কলৈ যাম পদুমী যি সম্পদ মই সিহঁতৰ বুকৰ পৰা আহৰণ কৰিছো সেই সম্পত্তি মই সিহঁতক দুনাই গতাই দিম তেন্তে কি কৰিব গোহাঁইদেউ এইবিলাক কঢ়িয়াব এতিয়া সময় ক'ত কঢ়িয়াবৰ আৱশ্যক নাই পদুমী আহক সিহঁত মই মাতিছো চিৰচনেহী অসমীয়াৰ বুকৰ তলত মই সিহঁতৰ কাৰণে প্ৰথম চিতা ৰচনা কৰিম গোহাঁইদেউ এই সীতাৰ জুয়ে পৰাধীন অসমৰ মৰহি যোৱা ডেকা গাভৰুক দেখুৱাব পথ পাব স্বাধীনতাৰ সন্ধান এই সীতাৰ জুই আৰু নুনুমাব অসমৰ গাঁৱে ভূঞে ৰঙাটনিক দাহ কৰিবলৈ কি অৱতৰলৈ জ্বলিছে গোহাঁইদেউ তোমালোক যোৱা পিয়লি সুৰঙৰ আনবাতি দি গৈ ৰজা মৈদাম ওলোৱা গৈ আৰু আপুনি গোহাঁইদেউ মই ইয়াতে সিহঁতৰ সেই সমাধি ৰচনাৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰিম কিন্তু তাৰ লগে লগে আপুনি যে গোহাঁইদেউ জানো পিয়লি আপুনি আত্মঘাতীও মোক হৈছে গোহাঁইদেউ আত্মঘাতী দেশৰ কাৰণে প্ৰাণ দিয়াত আত্মঘাতী নবোলে পিয়লি বোলে আত্মদান নহয় কি হ'ব নোৱাৰে গোহাঁইদেউ আপুনি মোৰ গুৰু মোৰ শিক্ষাদাতা পথৰ সন্ধান দিওঁতে মই আপোনাক এৰি নাযাওঁ কথা শুনা পিয়লি যি সপোন যি কল্পনা মই ৰচিছো মোৰ অবিহনে তাত ৰূপ দিব লাগিব তুমি কিন্তু গোহাঁইদেউ আৰু কিন্তু নহয় পিয়লি জহ পালন নকৰিবা গোহাঁইদেউ মোৰ অনুৰোধ নহয় মোৰ আদেশ মই তোমালোকৰ নেতা বিনা প্ৰশ্ন তোমালোকে মোৰ আদেশ পালন কৰা চকু পানী খোৱা নাপায় পদুমী কোভা পাই জুই ৰাঙনি নাই মই গোহাঁইদেউ চকু পানী মই মচি পেলাইছো চাবি পদুমী মোৰ কথা কবি বেচৰা বুঢ়া মানুহ অৱতৰলৈ জ্বলিছে গোহাঁইদেউ তোমালোক যোৱা পিয়লি সুৰঙৰ আনবাতি দি গৈ ৰজা মৈদাম ওলোৱা গৈ আৰু আপুনি গোহাঁইদেউ মই ইয়াতে সিহঁতৰ সেই সমাধি ৰচনাৰ কাৰণে আগ্ৰহেৰে অপেক্ষা কৰিম কিন্তু তাৰ লগে লগে আপুনি যে গোহাঁইদেউ জানো পিয়লি আপুনি আত্মঘাতীও মোক হৈছে গোহাঁইদেউ আত্মঘাতী দেশৰ কাৰণে প্ৰাণ দিয়াত আত্মঘাতী নবোলে পিয়লি বোলে আত্মদান নহয় কি হ'ব নোৱাৰে গোহাঁইদেউ আপুনি মোৰ গুৰু মোৰ শিক্ষাদাতা পথৰ সন্ধান দিওঁতে মই আপোনাক এৰি নাযাওঁ কথা শুনা পিয়লি যি সপোন যি কল্পনা মই ৰচিছো
মোৰ অবিহনে তাত ৰূপ দিব লাগিব তুমি। কিন্তু গোহাঁইদেউ, আৰু কিন্তু নহয় কিয়লি জহ পালন নকৰিবা। গোহাঁইদেউ, মোৰ অনুৰোধ হৈছে মোৰ আদেশ। মই তোমালোকৰ নেতা, বিনা প্ৰশ্নে তোমালোকে মোৰ আদেশ পালন কৰা। তোর চকুত চকু পানী খোৱা নাপাই পদুমী, খোৱা পাই তুই ৰাঙনি। চাবি পদুমী, মোৰ কথা কবি। বেচৰা বুঢ়া মানুহ। ইয়াৰ পৰা আৰু খোজৰ কোনো চিন নাই চাহাব। जंगल तमाम साफ करो। कर्नल साहब हटाम पुरुषिया शब्ददेव सकलर सिंगाकन इमान हत्तकाय सुआ কৰিব নোৱাৰিছা তোমালোকৰ তেজ দিবলৈ তলাতলিত অসমীয়া বাঘে চুপ লৈ আছে Hands up! Need to খুলি কৰিব তোমালোকৰ বন্ধুকৰ খবরদার তলাতলি রজঞ্জনায় না যাব সাপ রজঞ্জনায় যাব বারিদার গুমগুমারি
আজ কি চিঠি জিউরাম? উপলা দশমী মাঝে বাবা, আজি মাত্র 4 দিন আগে ষষ্ঠীৰ দিনা তেখেত আহিছিল। আজি দশমীত হল বিসৰ্জন। এতিয়া আপোনাৰ কৰি ধৰিব হল মাজু বাবা। মই জানো পাৰিম বৰুৱা? আপুনি অধীৰ হলে কেনেকৈ হ'ব মাজু বাবা? গোহাঁইদেউৰ পূৰ্বৰ দিহামতে কাইলৈ যে আমাৰ কোম্পানীৰ খালঘৰত জুই দিয়াৰ দিন। গোহাঁইদেৱে দি থৈ যোৱা আঁচনি আমি আখৰে আখৰে পালন কৰিম বৰুৱা। মই কি কৰিম মাজু দেউতা? কালি নিশা তোমাৰ নাচ গানেৰে চাহ ভাতক ভুলাই ৰাখিবা। আমি দিশৰ পাৰে দি আহি সুযোগ বুজি সিহঁতৰ খাৰ ঘৰতে জুই দিম। মই এবাৰ ঘৰৰ পৰা আহোঁগৈ বৰুৱা। গোহাঁইদেউৰ নামতে দৌলতে গুচি চাকি দিওঁগৈ। আপুনি ঘৰলৈ নাযাব মাজু দেউতা। কিয় পদুমী? মিঠি চাহাবে লগত চিপাহী লৈ আপোনাক ধৰিবলৈ আপোনাৰ ঘৰলৈ গৈছে। মাজু দেউতা, পদুমী তুমি? নিশা হল। আজি দিনটো আপুনি একো খোৱা নাই মাজু দেউতা? আজি মোৰ ব্ৰত, মই লঘোণ দিব লাগে। গোহাঁইদেউৰ মৃত্যু তিথি। মাজু দেউতা, তুমি কান্দিছা পদুমী? আমি যে মৃত্যুৰ লগতে ধেমালি খেলিছো। নহয় নহয় কান্দা, হয়তো তোমাৰ চকুলোৱে দেশৰ কলংক ধুই লৈ যাব। দেশত যেতিয়া হাহাকাৰ হয়, তাক সামকটাবৰ কাৰণে প্ৰয়োজন হয় এটা ডাঙৰ বিপ্লৱৰ। আৰু সেই বিপ্লৱৰ পথলৈ সহজ সৰলভাৱে আগুৱাই লৈ যায় তিৰোতাৰ তপতে চকুলোৱে। নাই, মই নাই কনা মাজু দেউতা। পদুমী, মই আমাৰ ঘৰলৈ যাম, কোনেও নেদেখাকে। দুৱাৰখন খোলা। সোণপাহি শুলে? কান্দিছা? কান্দা, নেকান্দি কি কৰিবা? ই মোৰ অদৃষ্ট, তোমাৰ পূৰ্বজন্মৰ কৰ্মফলে। আজি দিনত কি খালে বঙহৰদেউ? দিখুৰ পানী। আপুনি বহক, মই এতিয়া চাংমাই খালে। নালাগে, আজি মোৰ লঘোণ। বঙহৰদেউ, আইতা শুলে? অলপ আগতে বাগৰ দিছে, গোটেই দিনটো কান্দিছে। ভৰি হাতে ধৰিও একোকেই খুৱাব পৰা নাই। কান্দি কান্দি আইতা শুলে? ক'ব নোৱাৰো কি কুক্ষণত মই উপজিছিলো। কেঁচুৱা কালৰ পৰা আইতাক জ্বলাই মাৰিছো।
বুঢ়া কালতে মোৰ পৰা শান্তি নোপোৱা হ'ল। মোৰ কাৰণে তই চকুলো অথলে নিনিয়াবি আইতা। তোৰ লুটকৰে মুকুতাৰে মোৰ অসমীয়াৰ ডিঙিত হাত সৰি আৰি দিম। আইতা, তোৰ পিয়লিকে দেশৰ কাৰণে এৰি দি মোক ক্ষমা কৰ। মাজু দেউতা, পদুমী, ৰাতি পুৱাল আপোনাৰ লঘোণ শেষ হৈছে মাজু দেউতা। মোৰ পিছে পিছে ঘূৰি ফুৰিছা পদুমী? খৰা মানুহ হয়তো কৰবাত খালে দুমিয়ে পৰিব পাৰো। মাজু দেউতা, আজি তোমাক বৰ গুৰুতৰ কাম দিছো নহয় পদুমী? নাই নাই, নালাগে, থাক। হয়তো তুমি কৰবাত বিপদত পৰিব পাৰা। একো বিপদত নপৰো মাজু দেউতা। এই ধুনীয়া দেহাৰে আপুনি যি গধুৰ বোজা মূৰত লৈছে তাৰ ওচৰত মোৰ কাম একো নহয়। নহয় নহয়, নালাগে, থাক। চিন্তা নকৰিব মাজু দেউতা। নতুন সূৰুজ হাৰিংগীত পালে দিলৰ পদুমে আনন্দত নাচে। ময়ো আজি নতুন দিনৰ সূৰ্যৰ পোহৰৰ আগজাননী পাইছো। আপোনাৰ দিহামতে মই আজি এনে নাচ নাচিম যি নাচৰ সন্মুখত থাকিব কালিকা গোসাঁনীৰ সংসাৰ মূৰ্তি, থাপনাত থাকিব তেজ।
মই তাৰ মা মোৰ আগত লুকুৱাও কিয় নচনি মোৰ আগত
সপোন দেখি মাতিছিলো। সপোন? কি সপোন ন ছোৱালী? সেই সপোনৰ কথা মই ক'ব নোৱাৰিম আইছো দেউতা। কিয় ক'ব নোৱাৰিবি? বৰ বেয়া সপোন। কি বেয়া সপোন? কাৰোবাৰ এখন হাতে যেন মোৰ শিৰৰ। নাই সেই কথা মই ক'ব নোৱাৰিম আইছো দেউতা। মই শুনিম। ক ন ছোৱালী, মোৰ শিৰৰ সেতু। আপোনাৰ বাটৰ কাইট মই চাব নোৱাৰিছো আজি দেউতা। মাধব মাই কিনু তো পখাইলা জগত পতি হরি জগতপতি হরি রাখোয়াল পাইলা তেজরে আপনি আমার লগত যাব লাগে। বৰুৱা, আপুনি আগবাঢ়ক মাজী বাবা। মই যাব লাগিছো, মাছ ভাততে লগ হ'মগৈ। দিহিঙীয়া ফুকন ডাঙৰীয়া। फूकन शिव सागर मैगजीन में आगुंडियर अपराध कंपनी सिपाही के खुली करार अपराध और हाँ कंपनी मैगजीन दूध करार अपराध कंपनी अदालत अपना के फांसी हुक्म दिले अपना खुनो आपुन मानुष থাকিলে और আপনার কিবা খবর লাগা থাকিলে খবর পায়
আপনাকে 10 মিনিট সময় দিম ফুকন আপোনাৰ আইতাকৰ সৌ তাতেই আছে আপুনি তেখেতসকলক কিবা ক'ব খোজে যদি ক'বগৈ পাৰে বল দেউতা ঘৰলৈ যাওঁ যাম আই আছোন আইতাহঁতে কান্দি আছে আজিকালি এখন সদায় কান্দিয়েই থাকে কিয় কান্দে দেউতা ঘৰলৈ যাওঁ বল যাম আই যাম নাকান্দিবি আইতা মই দেশৰ কাৰণেহে যাবলৈ ওলাইছো তই মোক হাঁহি মুখে বিদায় দে আইতা মোৰ বুকু উদং কৰি তই কলৈ যাবলৈ ওলাইছ শুনাই ইয়াকে চাবলৈ কোনো বিষয় মোক তিয়াই ৰাখিছে এতিয়া জুই কুৰা লৈ মই অকলে কেনেকৈ জীয়াই থাকিম সেউতী 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 তোমালে মই একো থৈ যাব নোৱাৰিলো সেউতী আইতাক চাবা বুঢ়া মানুহ কিমান সময় আছে সাহেব और 1 মিনিট আছে তেন্তে মই ৰাইজকে দুআষাৰমান কৈ যাব খোজো নো नहीं পাৰি কিয় নোৱাৰিম আইন नहीं আছে আইন हाँ তোমালোকৰ আকৌ আইন মই জানিব পাৰোঁ নে সাহেব ইয়াণ্ডৱ সন্ধিৰ আঁৰত অসমৰে বুকতে বিদেশী আইন প্ৰয়োগ কৰিব তোমালোকৰ কি অধিকাৰ আছে মই জানিব পাৰোঁ নে কৰ্ণেল সাহেবে কোন আইনৰ আলমতে স্বৰ্গদেউ বৰ্তমানে বিদেশী হাউদে অসমীয়া প্ৰজাৰ ওপৰতে প্ৰাণদণ্ড বিহিব পাৰে তোমালোকৰ সেই পচা আইন হৰণাত কাৰোগাৰ দৰে নিজৰ দেশকে পাহৰি
বিদেশীকে পৰিচয়সকলকে শাসন কৰিব পাৰে পিয়লি ফুকনকে নহয় তাৰে যিহেতুকে তোমালোকে ফাঁচি শালত পেলাই মোহাৰি পেলাব পাৰা কিন্তু তাৰ আত্মাকে সেও মনাব নোৱাৰা মই ৰাইজক সম্বোধন কৰিমেই ৰাইজসকল মই যাওঁ কিন্তু যোৱাৰ আগতে এষাৰ কথা আপোনাসকলকে কৈ যাওঁ যিয়ে ৰঙা তুনিক আপোনাসকলে বৰ ঘৰেদি আদৰি আনি বৰ ঘৰৰ মজিয়াতে বৰ পীৰাতে বহুৱাইছে এই ৰঙা তুনি এদিন বৰ ঘৰতে পিন্ধি দি অসমীয়াৰ বুকু উদংকৈ ধনে সোণে মণি মৰতনি সিহঁতিগৰা ভৰাই সিহঁতৰ দেশলৈ চালান দি অসমীয়াকে বাটৰে বিকু কৰি নিকিনা গোলামকে ৰাখিব মই যাওঁ কিন্তু মই আকৌ আহিম ইহঁতে মোকে এবাৰ ফাঁচি দিব মই দুবাৰ আহিম ইহঁতে মোকে দুবাৰ ফাঁচি দিব মই 10 বাৰ আহিম অসমৰ বুকৰ পৰা ৰঙা তুনিকে নেখেদো মানে মই জনমে জনমে ডিঙিতে চেপি জড়িব